বিৰোধীয়ে এক্সিট পল নামানিলেও হ'ব তেওঁলোকে যিটো সঠিকভাৱে যিটো অহা পৰহিলৈ যিটো আমাৰ অসমবাসী ৰাইজে হিয়া উজাৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা NDA তথা হিমন্ত বিশ্ব শৰ্মাদেৱক যি আশীৰ্বাদ দিছে সেইটো মানি ল'লে হ'ল কাৰণ সকলোবিলাক এক্সিট পল পূৰ্বানুমান আনকি কংগ্ৰেছৰ ভিতৰ চৰাতে কৈছে যে আমি 31 চনতহে যুঁজিব লাগিব আমিতো এবাৰ 20-30খনমান পাওঁ নাপাওঁ সন্দেহ আছে গতিকে সেইটো তেওঁলোকৰ কথা এতিয়া তেওঁলোকৰ দলটোৰ মানুহখিনিৰ মাজত তেওঁলোকৰ কৰা ভুলবিলাকৰ বাবে নিজে নিজৰ ঘৰতে তেওঁলোক নিগৃহীত হ'ব গতিকে এনেধৰণৰ এটা পৰিৱেশটো সৃষ্টি কৰিবই লাগিব তেওঁলোকৰ গাত দুখ নাই তেওঁলোকে কৰিব লাগিব এই বিষয়ে গৌৰৱ গগৈয়ে কিবা কৈছে নেকি তেওঁতো জানে গতিকে তেওঁলোকৰ নিজৰ ঘৰখন যাতে সুন্দৰভাৱে থাকে তাৰ বাবেতো ক'বই আৰু এক্সিট পল অপিনিয়ন পল এইবিলাকতো আমি ঠিক আছে আমি বেলেগকৈ থৈও পৰহিলৈ যিটো সঁচা যিটো ৰিজাল্ট আহিব সেইটোকে তেওঁলোকে চাওকচোন মইতো এতিয়াও আশা কৰিছোঁ যে দেৱব্ৰত শইকীয়াৰ পৰা গৌৰৱ গগৈ আটাইকেইজনে পৰাজিত হ'ব কাৰণ তেওঁলোকৰ যিটো মিয়া তুখন তেওঁলোকৰ যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো উন্নয়নৰ যিটো ধাৰা তাত বাধা সৃষ্টি কৰিব বিচাৰিছে গতিকে অসমবাসী ৰাইজে সদায় বিকশিত অসমৰ বাবে থিয় দিব সুৰক্ষিত অসমৰ বাবে থিয় দিব আজি যিকোনো মানুহ যিকোনো যুৱক যুৱতীয়ে দেখিছে যে ক'তো এপইচা উপঢৌকন নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা যায় বা পথ আলি পদূলি দলং শিক্ষানুষ্ঠান চিকিৎসালয় এইবিলাক দেখি আহিছে তাতোকৈ ডাঙৰ কথা হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন এই চৰকাৰৰ দিনত আজি দেশতো এটাও বোমা বিস্ফোৰণ নাই ক'তো এটা গড়ৰো মৃত্যু নাই এইবিলাক ৰাইজে দেখিছে নহয় তাত আৰু এতিয়া পৱন খেৰাৰ কথা শুনিব নে গৌৰৱ গগৈৰ কথা শুনিব গতিকে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন বহু ঘাত প্ৰতিঘাতৰ পৰা তাহানিৰ মানৰ আক্ৰমণৰ পৰা আজি পৰ্যন্ত বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি এইখিনি পাইছেই গতিকে ৰাজনৈতিকভাৱে সচেতন আমি নিশ্চিত অসমবাসী ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে সেই আশীৰ্বাদে আমাৰ শক্তি আমি পৰম আগ্ৰহেৰে এই আশীৰ্বাদ লভিবলৈ অপেক্ষাৰত